সো গাইস কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো বহুত বেছি আইভি গাইস যোৱাকালি ছোৱালীক লৈ আহিলো গম পাই তো এতিয়া অলপমান বজাৰ কৰিব লগা আছে সো ৰাতিপুৱা ওলাই দিছো আৰু যাওঁ আৰু ফাৰ্ষ্ট না কলিজনে কি কৰিছে আপোনাক মই দেখাই দি আছো দেই তাৰপিছত বজাৰত গৈ আছো ইফালে গাইস মই গোখানি শুই আছে একদম পুৰা বঢ়িয়াকে আৰু মা কেনো কি কৰিব বহি আছে গাইস এতিয়া ধুনিয়াকে বজাৰলৈ ওলাই আহিলো গেছটো ঢুকাইছে গেছটো আনিব লাগে আৰু কিবা কিবি তাই কাৰণে বস্তু আনিব লাগে কি কিনো মানে লম আপোনাক গুটেখিনি দেখাম বাৰু আপোনালোকে ব্লগটো শেষলৈকে কন্টিনিউ কৰি গৈ থাকিব আৰু কলমানিজনীকো দেখাম ফেচ ৰিভিল কৰিম অকণমান ৱেইট কৰক খালি মানে মই নিহাৰক প্ৰথমৰ পৰা কৈ আছিলো যে ছোৱালী হ'ব আৰু সো মনে বিচৰা ধৰণে পালো আৰু বহুত বেছি হেপি এনেকুৱা নহয় যে লৰা হলে হেৰি এনেকুৱা নহয় মানে ভগৱানে যি দিয়ে তাতে হেপি বাট মানে মই যিটো ভাবিছিলো আৰু সেয়াই হ'ল আৰু কি কম আৰু আমাৰ মাজলৈ কলিজাজনী আহিলে বহুত বেছি ভাল মানে কি কম আৰু বহুত বেছি হেপি হৈ গাইছ আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব কলিজাজনীক তাই যাতে ভালে কুশলে সুস্থ হৈ থাকে আৰু তাই ন বহুত বেছি কষ্ট পালে আৰু ৱেইটটো কম হৈছে মানে অলপমান মানে নহয় যথেষ্টখিনিয়ে কম হৈছে সো কিবা 2 কেজি 300 গ্ৰাম হৈছে মাত্ৰ তো তাইক বহুত বেছি কেয়াৰ ল'ব লাগিব আৰু আইতাই ঘৰতো আছেই ক'বই নালাগে আৰু তো একদম ঘৰৰ মানুহ ন বম মানে একদম খুচ আৰু জন্মৰ পৰা টাইমত ন তাই মানে উশাহটো নাহিছিলে মানে চবে একদম কানিকৈ অৱস্থা বেয়া হৈ গৈছিলে মানে উশাহটো নাহিছিলে তাৰপিছত আকৌ ভগৱানৰ কৃপাত ধুনীয়াকে আহিলে আৰু বৰ্তমান তাই বহুত সুস্থ হৈ আছে আহি পাই গলো বজাৰ খোলাই নাই গাইছা খাবৰ কাৰণে হাঁহ এটা ললো আৰু এতিয়া গৈ আছো গেছটো লবলৈ গেছটো লৈ লওঁ আৰু গাইছে এফালে প্লাষ্টিকৰ এইটো লৈ ললো মানে ছোৱালীৰ এটা কাপোৰ চাপোৰবোৰ থব লাগিব আৰু এফালে হিমালয়ৰ গোটেই সেটটো বিচাৰিছিলো নাপালো কাৰণে যি কেইটা ইম্পৰ্টেণ্ট ন তাকে লৈ লৈছো আৰু দুটামান বস্তু নাপালো টাউনৰ পৰা ল'ব লাগিব এফালে হাঁহ চাল ললো তো বলক গাইছা আহি পাই গলো ঘৰ আৰু কলিজাজনী কি কৰি আছে আপোনাক দেখাই দি আছো বাৰু দেই বস্তু যেটা আগত লৈ লওঁ এইফালে গাইছ তাই বিন্দাছ শুই আছে দিনত হ'লে পুৰা বঢ়িয়াকে শুৱে আৰু ৰাতি হ'লে ন পুৰা চবকে টোপনি ক্ষতি কৰোৱাই মানে কান্দি কৰি নাথাকে কিন্তু তাইৰ ওচৰত থাকিব লাগে চকুটুকু মিলি থাকে মানে পুৰা ইফালে সিফালে চাই থাকে যদি মানুহ নেদেখে ন ভয় খাই যায় ঘপককে মানে তাইক লৈয়ে থাকিব লাগে ৰাতি আৰু এইফালে পাৰ্চেল এটা আহিল গাইছে এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব তাইৰ কাৰণে আনিছো আৰু ঠাণ্ডা দিন যিহেতু আহি আছে ন এইটোৰ ভিতৰত তাই সোমাই থাকিব বিন্দাছ আৰু চবফালে চেইন আছে মানে বঢ়িয়া আৰু কাপোৰটো ভাল আছে দেই এইটো পুৰা অলপ মজবুত আছে মানে এইফালে আকৌ এটা পাৰ্চেল আহিল অকল ছোৱালীৰ বস্তু আহি আছে মানে আৰু ইয়াতে কি বস্তু আছে ন আপোনালোকক মই দেখাই দি আছো গাইছে এটা দুটা বস্তু আহিছে আৰু এইটো দেখা পাইছে ন কেনেকুৱা লাগিছে আপোনালোকে জনাব পুৰা গৰম হয় মানে এইটোৰ ভিতৰত তাই সোমাই থাকিব পাৰিব বিন্দাছ আৰু পুৰা বঢ়িয়া বস্তু কেইটামান তাইৰ কাৰণে অৰ্ডাৰ দিছিল আৰু আহি আছে আৰু এই তিনিখনো আহি গ'ল এইকেইখন মানে অলপ ভাল আৰু বেবীটো ল'বলৈ আৰু গাইছে ৰাতিটো যিহেতু হাঁহৰ মাংস দি ভাত খাব লাগিব এইফালে দাদাই ন গুচাই আছে আৰু এইফালে কাটাৰ ষ্টাৰ্ট দিয়ে দিলে মোৰ কিন্তু হাঁহৰ মাংসটো বহুত বেছি ফেভাৰিট হয় দেই আপোনালোকৰ হয়নে জনাবচোন এইফালে খোৱাত ন সকলো ব্যস্ত গাইছে ৰাতিটো এনেকৈ পাৰ হ'ল আৰু এতিয়া ৰাতিপুৱা দাদা বহুত ওলাইছে ঢিঙলৈ যায়গৈ মানে মই কেইটামান দিন থাকিবলৈ কৈছোঁ বাট নাথাকে ঘৰতো কিবা প্ৰব্লেম আছে সেইটো কাৰণে যায় আৰু গাইছ মাক জীয়েকৰ অকল শোৱাৰ পালে পৰিছে অকল শুইয়ে থাকে দিনটো আৰু ৰাতি হ'লে টোপনি ক্ষতি কৰে বাৰু আৰু গোসানীক চাবলৈ ন মানুহবোৰ আহিয়ে আছে গাইছে এইফালে গোসানীৰ কাৰণে বস্তু আহি গ'ল আৰু এটাৰ পিছত এটা বস্তু আহিয়ে আছে মানে তাইৰ কাৰণে মজাক একদম ইয়াত মাথাটো সোমাই থাকিব তাৰপিছত এইটো এটা এইবোৰ দেখা পাইছে ইয়াত মানে গোটেই বস্তুবোৰ আহি আছে গোটেই পুৰা গোসানীৰ কাৰণে মাল আহি আছে লাহে লাহে
বাকি কৈছে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ চাই আছে চেনেলটো আৰু এই ভিডিঅ'টো যদি ফেচবুক পেজত চাইছে তেনেহ'লে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি লৈ ল'ব আৰু আপোনালোকৰ মাজত বহুতে কৈছে যে ডেইলি ব্লগ দিবলৈ সেইটো কাৰণে ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰি আছোঁ বাকী আপোনালোকে জনাব ডেইলি ব্লগ লাগিবনে এনে এদিনৰ পিছে পিছে দিলে হ'ব জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই